আজি আমাৰ ভেৰগাঁৱত এ ডিভিজন ফুটবল ডিষ্ট্ৰিক্ট লীগ আৰম্ভ হৈছে আৰু এইটো মই উদ্বোধন কৰাই দিলোঁ এতিয়া। সেইটো খুব ভাল কথা যে প্ৰথম অসমত আমাৰ ভেৰগাঁৱত যিটো এ ডিভিজন ইয়াৰ জিলা পৰ্যায়ত ফুটবল লীগটো এতিয়া আৰম্ভ হৈছে আৰু সেইটোৰ দ্বাৰা মই ভাবোঁ বিভিন্ন খেলুৱৈয়ে নিজৰ পাৰদৰ্শিকতা ইয়াত দেখুৱাব পাৰিব, ছিলেকশ্যন হ'ব, এওঁলোকে ডিষ্ট্ৰিক্ট হৈ পেলাই ইণ্টাৰ ডিষ্ট্ৰিক্টত পাৰ্টিচিপেট কৰিব, নেশ্যনেল প্লেয়াৰ হিচাপে ছিলেকশ্যন পাব। গতিকে মই উদ্যোক্তাসকলক ধন্যবাদ জনাইছোঁ, আমাৰ ডিষ্ট্ৰিক্ট স্পৰ্টছ এছ'চিয়েশ্যন আৰু আমাৰ জিলাৰ ফুটবল এছ'চিয়েশ্যনৰ সকলো বিষয়ববীয়া আৰু কৰ্মকৰ্তাক এই উদ্যোগটো লোৱাৰ বাবে মই ধন্যবাদ জনাইছোঁ। এক্টিভলি সেইটো কৰাৰ কাৰণে এতিয়া আমাৰ ভেৰগাঁৱৰ খেলুৱৈখনিয়ে বহুখিনি আগবাঢ়ি থাকিব। ভেৰগাঁও স্পৰ্টছৰ ক্ষেত্ৰত বিভিন্ন ইভেণ্টছত বহুত খেলুৱৈয়ে আজি ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰাও মেডেল লৈ আনিবলৈ সক্ষম হৈছে। কেইদিনমান আগত ৰাষ্ট্ৰীয় পৰ্যায়ত মাষ্টাৰ্ছ যিবিলাক আপোনাৰ ছিনিয়ৰ মষ্ট খেলুৱৈসকল আছে তেখেতসকলে অলৰেডি বহুতটা বিভিন্ন আমাৰ এথলেটিক্সৰ ইভেণ্টছত নেশ্যনেল গ'ল্ড মেডেল, চিলভাৰ মেডেল লৈ আনিবলৈ সক্ষম হৈছে। এইটো আমাৰ কাৰণে খুব গৌৰৱৰ কথা আৰু মই ভাবোঁ উদ্যোক্তাসকলে সদায় সক্ৰিয়ভাৱে সেইবিলাকত লাগি থাকিলে আমাৰ খেলৰ ক্ষেত্ৰত বৰ্তমানৰ নতুন যুৱ চাম সব ক্ষেত্ৰকে সফলতা পাবলৈ সক্ষম হ'ব। ভেৰগাঁও জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত 2024-25 এ ডিভিজন ফুটবল লীগখন আজি ভেৰগাঁও ষ্টেডিয়ামত অনুষ্ঠিত কৰিলোঁ। আমি আশা কৰিছোঁ এই ফুটবল লীগখনৰ পিছতেই ছুপাৰ ডিভিজনলৈকে দুটা আপগ্ৰেডেশ্যন হ'ব। যিহেতু ছুপাৰ ডিভিজন ফুটবল লীগখন নিশ্চয় আমি ভাল দেখা পাম বুলি আশা কৰিছোঁ আৰু ইয়াতে 11টা দলে অংশগ্ৰহণ কৰিছে। ভেৰগাঁও চাব ডিভিজনত 11টা ক্লাবে অংশগ্ৰহণ কৰিছে। আজি বিৰছা FC আৰু RBFC ডিমাকুছি, এতিয়া দুইটা দলে ভাল খেল প্ৰদৰ্শন কৰিব বুলি আমি আশা ৰাখিছোঁ আৰু এইখন খেল ইয়াৰ কাৰণে অলপ আগতীয়াকৈ পতা হৈছে। ইয়াৰ পৰা যিহেতু দুটা টীম আপগ্ৰেডেশ্যন হোৱাৰ পিছত ছুপাৰ ডিভিজন খেলিবলৈ প্ৰিপাৰেশ্যনো লাগিব অহা জুন মাহত। গতিকে ইয়াৰ কাৰণে আমি এইটো অলপ আগতীয়াকৈ পাতি পেলাই 24-25 বৰ্ষৰ 25-26 বৰ্ষৰ যিটো ছুপাৰ ডিভিজন লীগ হ'ব ভেৰগাঁও জিলা ক্ৰীড়া সন্থাৰ, ইয়াত ভাল খেল দেখা পাম বুলি আমি খুব আশাবাদী। আমি জুন মাহত কৰিম আৰু আজি শেষৰ ফালে হ'ব। আজি যিখন খেল উদ্বোধন কৰা হ'ল স্পীকাৰ ছাৰৰ দ্বাৰা, এইখন 10 দিনৰ পিছত শেষ হ'ব। গতিকে আমি আশা ৰাখিছোঁ ইয়াৰ পৰাই আমি ইণ্টাৰ ডিষ্ট্ৰিক্টত অল আছাম টুৰ্ণামেণ্টবিলাকত যাতে আমি ল'ৰাখিনি পঠাব পাৰোঁ আৰু আজি জনাই ভাল পাম আমাৰ এই ভেৰগাঁও অঞ্চলৰ পৰা মাষ্টাৰ্ছ খেলি আমাৰ যিসকল ব্যক্তি আমাৰ ভেৰগাঁও অঞ্চলৰ নাম সুনাম কৰি আহিল অসমৰ বাহিৰত গৈ পেলাই, তেখেতসকলক এই সুযোগতে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু জনাই ভাল পাম দুজনী ছোৱালী খেলো ইণ্ডিয়াত আমাৰ এই ভেৰগাঁও অঞ্চলৰ পৰা অন্সীমা ৰাভা আৰু পল্লৱী ৰাভা বৰ্তমান বিহাৰত খেলি আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।